So hey guys, welcome back to my mini another blog. तो আজি মই আহিলো গুৱাহাটী পল্টন বজাৰত থকা V2 শপিং মলত কিবা এটা কিনিবলে। এতিয়া মই সেকেন্ড ফ্লোৰত আছো। সেকেন্ড ফ্লোৰত আহি মই এবাৰ প্লাস বা পানী বটল খে খুজি আছো কোনটো পছন্দ হয় নহয়। ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু আছে। সেই ফালটোকে বাদ দি এতিয়া মই আহিলো কাপোৰৰ ফালে, মানে জিন ফালে কাপোৰৰ লৰিটো আছে বা কাপোৰৰ লাইনটো আছে, মই হিফালে আহিছো দেই। আৰু আপোনালোকে গুৱাহাটীত আহি গুৱাহাটী কোনটো শপিং মলৰ পৰা আপুনি কিমান টকালে শপিং কৰিছে হেতু কমেন্টত জনাব। কাপোৰৰ লাইনৰ পৰা এতিয়া মই আহিলো বাসন বৰ্তনৰ বা যিবিলাক বস্তু পাকঘৰত বেছিকৈ ব্যৱহাৰ কৰা হয় হেতু লাইনলৈ আহিছো। এতিয়া এই B2 শপিং মলটো গুৱাহাটীৰ পল্টন বজাৰত উপস্থিত আছে। আপোনালোকে যদি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আহে তেনেহলে ডাইৰেক্ট বাওফালে আছে এই শপিং মলটো। এই শপিং মলটোত মই অহাৰ পিছতে মই ঘূৰি ফুৰি আছো, কিবাটো পছন্দ হোৱা নাই, কাপোৰ কানি হোক বৰ্তন বাৰ্তনে হোক বহুতো মই পছন্দ কৰি আছো। তথাপিও এই প্লাসটো মই পছন্দ হৈছে, তো দামটো মই চাই আছো, আপোনালোকক দেখাই আছো কিমান দাম। 500 টকা ইয়াৰ দাম, যদি মন চাই লম না নলও। এতিয়া আমি আহিছো জোতা কালেকশনত বা স্যান্ডেল কালেকশনত, চাই আছো পছন্দ কৰি আছো, যদি হয় তেনেহলে লম আর নহলে নলও। অনেকক্ষণ ধরে ঘোরাঘুরি করলাম, তো কিছু পছন্দ হচ্ছিল না, তবু ঘুরছি দেখি কি পছন্দ হয়, কি নিতে পারি এই B2 শপিং মল থেকে। এই শপিং মলটোত মোৰ জানামতে 3টা না 4টা ফ্লোর আছে। তো মই এতিয়া আছো সেকেন্ড ফ্লোৰত। এয়া পেন্ট চাই আছো। পেন্টবিলাক চোৱাৰ পিছত মই এইবিলাক বেল্টও দেখিলো। বেল্টটো দেখাৰ পিছত মই এটা বস্তু বহুত পছন্দ হৈছে। এই কালাৰৰ এটা মোৰ বেগ আছে যিটো মই মুম্বাইৰ পৰা আনিছিলো, সেম কালাৰ, যেটো বহুত ভাল লাগিছে মোৰ এই কালাৰটো। প্ৰায় 2-3 ঘণ্টা অবহিত কৰাৰ পিছত আমি কম বেছি বস্তু কিনিলো। এতিয়া আমি গৈ আছো কেশ কাউন্টাৰলৈ, চাও কিমান বিল হয়। আৰু আমাৰ এই ভিডিওটো আপোনালোকৰ যদি ভাল লাগে তেনে লাইক শেয়াৰ কমেন্ট কৰি দিব।